বৃহত্তৰ চেকনিধৰা নামঘৰ সমাজৰ দ্বাৰা উদযাপনৰ কাতি বিহু এসন্ধ্যাৰ কিছু দৃশ্যাংশ। দিয়া হৈছিলে সেই অনুক্ৰমে মঠবাসী হৈ উঠিল। আজি ইয়াত এশাৰী নাম হৈছে। কোনোদিন ইয়াত এই ষ্টেজটোত নাম হোৱা নাছিলে। সেই আমাৰ উদ্যোগী ডেকাসকলে কৈছে যে আজি যিহেতু কাতি বিহু আৰু প্ৰথম ইয়াতে এষাৰ নাম হৈছে, সেই হেতুকে আজি নিয়ম অনুসাৰে আজি ৰঙামঞ্চটো উদ্বোধন কৰিব লাগে। আজি কাতি বিহু আৰু আইন মাহৰ সংক্ৰান্তি। কাতি বিহু কঙালী বুলি এষাৰ কথা আছে, কিন্তু আমাৰ অসমীয়াত এষাৰ কথা আছে, মন কৰিলে চত বকৰা বাৰী। কিছু ভাষণৰ পিছতে আমাৰ আৰম্ভ হৈছিলে বন্তি প্ৰজ্বলনৰ কিছু কাৰ্যসূচী। তাৰ পিছতে আমাৰ বৰগীত পৰিৱেশন কৰা হৈছিল। কৰি থাকিব ৰেকৰ্ডিং কৰি থাকিবি হা বহি ল'বি
ৰাইজ আমাৰ গাঁৱৰ যিকেইগৰাকী আমাৰ ছোৱালী আমাৰ নামঘৰলৈ এনেকৈ এইবিলাক অনুষ্ঠানত আগে হয়তো অংশগ্ৰহণ হোৱা নাছিলে। আমি গুৰুজয়ন্তী এই গীতভাগি আমি তেখেতসকলৰ দ্বাৰাই আমি পৰিৱেশন কৰাইছিলোঁ। এতিয়া আমি ভাবিছোঁ পৰৱৰ্তী অনুষ্ঠানসমূহত তেওঁলোকে পুনৰ সন্মুখত গুৰুজনাৰ গীত পৰিৱেশন কৰিব। মই যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে মই কৈ গৈছোঁ, এইফালৰ পৰা কৈছোঁ কংকনা দত্ত, লিজা বৰা, মানালী বৰা, পৰি দত্ত বৰদলৈ, তেওঁ বৰগীত এনেই পৰিৱেশন কৰে, আগেও কৰে। সম্প্ৰীতি প্ৰিয়ম দত্ত, সাগৰিকা হাজৰিকা, আমাৰ এই গীতটি আমাৰ অনুৰোধক্ৰমে বাদ্যকাৰ কেইগৰাকী আপোনালোকে দেখিছে,
আমাৰ অনুৰোধক্ৰমে তেওঁলোক আহি আজি খুব এটা কথা যে আমাৰ অভিষেক বৰা যিজনে ফুলত অংশগ্ৰহণ কৰিলে তেওঁৰ আজি জন্মদিন আমি সকলোৱে তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ তেওঁৰ জন্মদিনৰ ঘৰত কাৰ্যসূচী এৰি থৈ আমাৰ অনুষ্ঠানত ভাগ ল'বলৈ আহিছে মই সেইকাৰণে তেওঁক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ লগতে তেওঁৰ ঘৰত আজি যি অনুষ্ঠান আছে সেই অনুষ্ঠানত আমাৰ প্ৰীতমজিৎ বৰপাত্ৰ গোহাঁই বাঁহী পৰিৱেশন কৰিলে তেওঁ সেই অনুষ্ঠানত থাকিব তেওঁ আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ সংগ দিবলৈ আহিলে তাৰ বাবে তেওঁক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ গাঁৱৰ নামাচাৰ্য শ্ৰীযুত বীৰেন শইকীয়া ডাঙৰীয়া তেখেতে আমাৰ লগত তাল পৰিৱেশন কৰিলে আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ সবে আমাৰ এই কণ ছোৱালীকেইজনীক আশীৰ্বাদ কৰিব খবৰ সন্মুখত যাতে এনেকৈ গীত কৰিব পাৰে কৃষ্ণ ধন্যবাদ বৰগীত অনুষ্ঠানৰ পিছতে দুই কমনি দ্বাৰা নৃত্য পৰিৱেশনৰ অনুষ্ঠান আৰম্ভ হৈছে
লাইভ মই দুগৰাকী সাংবাদিক বন্ধুক আজি বিহুৰ দিনাখন এখন ফুলাম সম্ভাষণ জনাবৰ বাবে মৃদুল বৰা আৰু বীৰেন ঠিকাদেৱক অনুৰোধ জনাইছোঁ। টেকনি ভৰাৰ সকলোকে কাতি বিহুৰ সকলোকে ওলগ জনাওঁ। সকলো যাতে ভালে থাকে, কুশলে থাকে আৰু অনাগত বছৰত যাতে পবিত্ৰতাহঁতে কৈছে বিৰাট ধুনীয়াকৈ পাতিব বুলি কৈছে, আকৌ ইয়াতকৈও আৰু বহুত ভালকৈ, ইয়াতকৈ দুগুণ তিনিগুণ বেছি আজি তথ্য পাতিবলগীয়া হোৱাৰ কাৰণে যথেষ্ট ধৰণৰ ভালকৈও হৈছে। আজি এই দুগৰাকী কণমানি শিল্পীয়ে ইমান ধুনীয়াকৈ নাছিলে, সঁচাকৈ আমি আপ্লুত হ'লোনে বাৰু? ঠিক আছে। আৰু অনাগত যি বছৰত বা অনাগত দিনকেইটাত অনুষ্ঠান পাতিব, এনেকৈ ধুনীয়াকৈ অনুষ্ঠানখিনি পৰিৱেশন কৰিব, আমিও আহিম, আপোনালোকেও আহিব, চাই ভাল লাগিব। ধন্যবাদ। সমূহ ৰাজ্যলৈ মোৰ অশেষ ধন্যবাদ। আচলতে ভবা নাছিলোঁ এনেকুৱা এটা মঞ্চ ইমান চহৰৰ মাজত কাতি বিহুটো ইমান সুন্দৰকৈ যে উপস্থাপন কৰিছে, ভাল লাগিছে। ধন্যবাদ সকলোলৈ। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই আমাৰ আৰম্ভ হৈছিল আন এক নৃত্য।
সমগ্ৰ ভাৰতবৰ্ষৰ জনপ্ৰিয় বিভূতিশিল্পী পাঠ্যপুথিগত কবিতা হয় তেখেত। মই বাহিৰত ঘৰলৈ ৰাতি খবৰ ল'বলৈ গৈছোঁ, বাহিৰত খবৰ ল'বলৈ গৈছোঁ, বাহিৰত খবৰ ল'বলৈ মনৰ কথা এটা কৈছে। আচলতে কি হয়, আমি যেতিয়া শিল্পী মনৰ মানুহবোৰে মনৰ কথাবোৰ ক'বলৈ সুবিধা নাপাওঁ। মই সুবিধা ল'ব বিচাৰিছোঁ। আচলতে কি হৈছিলে, নাচটো কেনেকৈ আহিছিলে ভাবোঁ আৰু বাজি থাকোঁতে মানে মই মনতে ষ্টেজ ঠিক কৰি লৈছিলোঁ। পিছদিনাখন মই মানে নাচিলোঁ, নাচি কিনে মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰতিযোগিতা কৰিলোঁ। তাৰপাছতে খোজ নম্বৰটো কৰিলোঁ। তাৰপিছতে মানে ভাল লাগিলে ষ্টেপকেইটা, সেইটো কাৰণে এতিয়াও চলি গৈ আছে। সঘনত নৃত্য সৃষ্টি সেইটো মই নামানো। এটাকে ধুনীয়া হাতলৈ মঞ্চৰ বিদায় বুলি আশা কৰিছোঁ। ধন্যবাদ। এই বছৰটি আমি ধন্যবাদ। আৰু এটা কৈছে মোক এই সকলোৰে
আমাৰ গাঁৱৰ মহিলাসকলৰ দিহানাম পৰিৱেশনৰ পাছতেই আমাৰ আন এক আজিৰ কাতি বিহুৰ এখনৰ মুখ্য আকৰ্ষণ প্ৰিয়ম দ্য মেজিচিয়ানৰ যাদু পৰিৱেশন। নতুন টাইপৰ মেজিচিয়ান আহিব কিছুমান কেপচন নালাগে কিন্তু তথাপি লুক এটা আহিব লাগে মেজিচিয়ান বুলি ধৰিবলৈ কেপ এটা লাগে তো মোৰ ওচৰত কেপ নাই মোৰ ওচৰত বেলেগ কিবা এটা আছে মই আপোনালোকক দেখাইছোঁ যাব তো মোৰ ওচৰত আছে এখন তাজপাতৰ ফ্ৰেম আছে দেখা পাইছে তাজপাতৰ ফ্ৰেম এটা আছে তো মোৰ ওচৰত কেপ নাই কিন্তু মোৰ ওচৰত তাজপাত আছে নিজৰ ওচৰত তাজপাত থাকে তাজপাতৰ মেজিক দেখি থাকে বহুত হয় নাই কিন্তু এতিয়া মই যদি এইটো লওঁ লৈ পেলাই 1 2 and 3 কৰোঁ এটা কেপ কৰিছে দেখা পাইছে লাইচেন্স লাগিছে অলপ লাইচেন্স নাই বাৰু সকলো আপোনাৰ উঠি দিব নেকি এবাৰ উঠি যাব লাগিব এতিয়া কি কৰিব লাগে হাত দুখন এইদৰে আগত থ'ব লাগে দিব লাগে মই যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব লাগে সকলো ডাঙৰ যিসকলে চাই আছে সকলোৱে হাতখন এনেকৈ দিয়ক অকণ ভাল লাগিব গৰম আগতে তো হাতখন এনেকৈ জাষ্ট অকণমান লৰক অকণ গৰম ফিল এটা হৈছে ন হাতত তো এইটো এনাৰ্জি অলপ ওলাইছে ঠিক আছে ফিল এনাৰ্জি তো এতিয়া এনেকৈ দিয়ক হাত দুখন এইদৰে টুইষ্ট কৰি দিয়ক ঘূৰাই দিয়ক এনেকৈ আছে নহয় ঘূৰাই দিয়ক ঘূৰাই দিলে এতিয়া এই সোঁ হাতখন বাওঁ হাতৰ ওপৰত এনেকৈ দি দিয়ক সোঁ হাতখন বাওঁ হাতৰ ওপৰত এনেকৈ দি দিয়ক গোটেইকেইটা আঙুলি যোনকেইটা আছে লগাই দিয়ক এনেকৈ ইণ্টাৰনেট কৰি দিয়ক ঠিক আছে এই বুঢ়া আঙুলিটো তলত দিয়ক পাৰিছে চবে পাৰিছেনে এইটো আছে ইয়াক টুইষ্ট কৰিব লাগে ইয়াৰ ওপৰত দিব লাগে আঙুলিকেইটা লগাবলৈ বুঢ়া আঙুলিটো তলত দিব লাগে ঠিক আছে লাগি আছে এই আপোনালোকে এই যোন বাহু হয় ওপৰে দিয়ক তলতে নহয় ওপৰে দিয়ক এনেকৈ জাষ্ট ওপৰে দিয়ক অ'কে এতিয়া এইটো লৈ পেলাই 1 মই যেনেকৈ মেলা কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে জোৰ দবাটো নকৰোঁ জাষ্ট ট্ৰাই কৰিব 1 2 3 ঘূৰাই দিয়ক নাই বুঢ়া এইটো লৈ পেলাই চিধা কৰি দিয়ক ঘূৰিলেনে নাই বুঢ়া নাই নকৰিব এইটো নোৱাৰে ঘৰৰ কাৰণে মইহে বেছি লোৱা বাৰু যদি আপোনালোকে কৰে ইমান জোৰ থাকিব নাপাব পাৰে বহুত কাম কৰে পেচেণ্টটো চাই নকৰিব তো আশা কৰোঁ আপোনালোকে ভাল কৰে এইটো অকণ মইহে কৰিব পাৰোঁ তো এইটো দিব লাগিব তাৰ কাৰণে থেংক ইউ মানে বৰ্তমান যিটো সময় চলি আছে কাতি মাহ সেই সময়ত য'ত পথাৰত শস্য নাথাকে আগৰ কোৱা মতে শস্য ভাল থাকে সেইবোৰ খালী হৈ যায় হয়নে তো সেইটো কাৰণে চাকিবোৰ পথাৰ কৰি পেলাই তাত আমি চাকি দি পেলাই কওঁ যে নতুন ধান আহিব লাগে সেইটো আমাৰ এটা মনত আশা থাকে আৰু সেইকাৰণে আমি কাতি বিহু উদযাপন কৰোঁ হয়নে যারা আমার পিছলৈ দুইজনে ধানৰ ভঁৰাল আছে এইখিনি ধৰিব তো আজি সেইটো আপোনাক কিবা দেখুৱাব ট্ৰাই কৰিছোঁ ঠিক আছে আমগুলো পাত্ৰ আছে এটা আছে খালী হৈ আছে তো আমি কি কৰোঁ চাকি জ্বলাওঁ তাৰপৰা আমি অগ্নি লগত আমি এটা এনাৰ্জি আছে তাৰ লগত আমি কৰোঁ তো আমি এতিয়া কি কৰিম ইয়াত মই কাগজ আছে তো ভালদৰে মন কৰিব মই যেতিয়া ইয়াত মেজিক কৰিম যেতিয়া আমি মেজিক হ'ব যোনখন পথাৰ খালী হৈ আছিলে যোনখন পথাৰ একো নাছিলে যেতিয়া তাত অকণমান মেজিক হ'ব তেতিয়া কেইদিনমানৰ পিছত কি দেখা যাব তাত এইদৰে ফুল ফুলি যাব সেই খালী পাত্ৰটো যিদৰে খালী হৈ আছিলে তো এইদৰে ফুল ফুলি যাব থেংক ইউ চ' মাছ আহি আছে কিদৰে মেজিকৰ পাতিছা যাব ভবা হৈছে কিদৰে মেজিকৰ তো আপোনালোকক মই দেখাম কিদৰে মেজিক কি হয় মেজিক আমি যি কল্পনা কৰোঁ সেই কল্পনাটো যদি আমাৰ ৰিয়েলিটি হৈ যায় সঁচা হৈ যায় সেইটো আমাৰ কাৰণে মেজিক মুভমেণ্ট ৰাইট আমি ভাবি আছোঁ লাইক আপোনাৰ আগত যেনেকৈ বহুত বাচ্চা আছে তেওঁলোকে ভাবি আছে মোক এখন চাইকেল লাগে বা মোক এটা চকলেট লাগে তো চাইকেলখন লাগে বিচাৰি আছে দোকানত ক'লে মোক চাইকেলখন লাগে কিন্তু এতিয়ালৈকে দিয়া নাই কিন্তু এদিন স্কুলৰ পৰা আহি পেলাই দেখিছোঁ যে গৰম সময়ত চাইকেলখন লৈ আছে তেতিয়া দেউতাকক মোক লাগে মোক কাৰ কাৰণে তোমাৰ কাৰণে তো তাৰ কাৰণে সেই টাইমটো মেজিকেল মুভমেণ্ট হয় ৰাইট চবৰ এটা জেগা হয় ৰাইট আমি ভাবোঁ যে গাড়ী এখন লাগে পটককৈ গাড়ীখন যেতিয়া লৰিব হয় প্লেন কৰি পেলাই তেতিয়া আমাৰ কাৰণে সেইটো টাইম মেজিকেল মুভমেণ্ট লাগে চবৰে কাৰণে সেইটো টাইম হয়নে তেনেকুৱা লাগেনে বৰ বেলেগ ধৰণে কিবা এটা যেন ঘটি গ'ল তেনেকুৱা লাগে সেইটো হ'ল মিউজিক তো ভাবিব লাগে আমাৰ যোনটো আমি ইমাজিন কৰোঁ সেই ইমাজিনটো যেতিয়া আমাৰ ৰিয়েলিটি হয় তেতিয়া আমাৰ কাৰণে
বেছিক হয় এক্সাম্পল এটা দিম ৰাইট তো আপোনালোকে ভাবক ইয়াত এখন ৰঙা কালাৰ নেকি উৰি আছে ইয়াত চাবা চাব ৰঙা কালাৰ নেকি এখন উৰি আছে দেখা পাইছেনে নাই দেখা কোনো দেখা নাই নাই দেখা এখন ছিল এখন ৰুমাল উৰি আছে দেখা নাই নাই দেখা বেলুন উৰি আছে কিন্তু বেলুন নহয় ৰঙা এখন ৰুমাল উৰি আছে কিন্তু দেখা নাই কোনো ৰাইট এইটো আমি ইমাজিন কৰিছোঁ আমি ভাবিছোঁ এতিয়া আপোনালোকে চাব এই ৰঙা যোনখন ৰুমাল হয় দেখা পাইছে নাই দেখা চাব মই আপোনাক দিছোঁ অকণমান মেজিক কৰিছোঁ খালী আছিলে ৰাইট একো আছিলে মই কৈছোঁ ইমাজিন কৰিছোঁ ৰঙা ৰঙৰ এখন ৰুমাল কিন্তু ইয়াত সঁচাকৈ এখন ৰঙা ৰঙৰ ৰুমাল আমি এইটো কি কৰিছোঁ ইমাজিন কৰিছোঁ আছিলে নাছিলে সঁচাকৈ আছিল জানো নাই মই কৈছোঁ ইয়াত আকৌ উৰি আছে মই তাৰপৰা লৈ পেলাই আপোনালোকক দেখালোঁ যে এখন ৰঙা ৰঙৰ ৰুমাল ৰুমালত সঁচাকৈ আছে এতিয়া ভালদৰে মন কৰিব ভালদৰে চাব এতিয়া মই এই ৰুমালখন মোৰ হাতৰ প্ৰতি পুনৰ ৰাখি দিছোঁ ভালদৰে মন কৰিব এইখন ৰুমাল আমি জাষ্ট ইমাজিন কৰিছোঁ আমি ভাবিছোঁহে এইখন আমাৰ নহয় যদি আমি অকণমান মেজি কৰোঁ তেতিয়া ৱাও আমি আমাৰ সপোন যদি আমাৰ সপোন হয় আমি এতিয়া ৰিয়েলিটি কৰিব পাৰোঁ ক্লিয়াৰ কৰিব পাৰোঁ আমাৰ যি সপোন আছে কিবা চাইকেল লোৱা গাড়ী লোৱা কিবা লোৱা আমি ৰিয়েলিটিলৈ ট্ৰেন্সফাৰ কৰিব পাৰোঁ কি আছে সেইটো বস্তু কি বস্তু লাগিলে আমি সকলো সপোন পূৰা কৰিব পাৰোঁ কি বস্তু বাৰু কি হয় ক'ব লাগে হা কৈছিলে মানি কিবা কৈছিলে মানি অ'কে মানি লাগিলে আমি আমাৰ সকলো সপোন পূৰা কৰিব পাৰোঁ মোৰ ওচৰত আছে এইখন 50 টকা নোট এখন আছে দেখা পাইছোঁ তো এতিয়া মই এই নোটখনেৰে এইদৰে ৰাউণ্ড বনাইছোঁ একো নাছিলে খালী আছিলে কিন্তু মই কৈছোঁ পইচাৰে আমি আমাৰ সপোন পূৰ কৰিব পাৰোঁ একো নাছিলে কিন্তু ইয়াত যদি আমি মেজিক কৰোঁ তাৰপৰা পুনৰ এই ৰুমালখন আহি যায় হাততালি পইচাটো কাম হ'ব পইচাটো মই পকেটত ভৰাই থৈ দিছোঁ কিন্তু এই ৰুমালখন ক'ৰপৰা লৈছিলোঁ ৰুমালখন মই প্ৰকৃতিৰ পৰা লৈছিলোঁ ৰাইট মই ইয়াত আপোনালোকক কৈ আছিলোঁ যে ইয়াত উৰি আছে বুলি মই তাৰপৰা লৈছিলোঁ এইটো মোৰ ৰুমাল নহয় তো মই এতিয়া এখন দেখিলে ৰাখিব নোৱাৰোঁ ভালদৰে কাম কৰিব মই হাতত ৰাখি দিছোঁ জাষ্ট অকণ মেজিকেল ৱেট দিম মই হাতৰ পৰা আকৌ পকেটটোৰে দিছিলোঁ থেংক ইউ প্ৰথম আহিছে নহয় নাযায় ভয় একচুৱেলি কেলৈ নাযাওঁ কিয় কিন্তু ভয় কৰা আহিবলৈ একেলগে আপুনি ভয় কৰে একদম নাই প্ৰেজেণ্টমেণ্ট ভয় ভয় নকৰোঁ নেকি সঁচাই ওকে আপোনাৰ নামটো মোৰ নাম বিদুল বৰা আৰু আপোনাৰ নামটো নামু বৰা ওকে আপোনালোক ইয়াৰে হয় হয় আমাৰ কেতিয়াবা মেজিক দেখিছেনে মেজিক চাইছোঁ দেখিছোঁ বাৰু দেই ষ্টেজত কেতিয়াবা আহিছেনে একেলগে নাই ওকে ঠিক আছে তো এতিয়া যোনটো হ'ব এইটো অলপ বেলেগ ধৰণৰ ঠিক আছে আপোনালোকৰ কিমান বছৰ হ'ল বিয়া হোৱা 25 বছৰ হৈ গ'ল ৰাইট তো 25 বছৰ আপোনালোক একেলগে আছে যেতিয়া আপোনালোকে একেলগে আছে তেতিয়া আপোনালোকৰ এটা কানেকশ্যন আছে স্পিৰিচুৱেল কানেকশ্যন এটা আছে আপোনালোকৰ এনেকুৱা কেতিয়াবা হয়নে যে আপুনি কিবা এটা ভাবি আছে তেওঁ কৰি দিলে ঘপককৈ মানে কেতিয়াবা মানে বা আপুনি কিবা এটা ভাবি আছে ঘপককৈ আপুনি কৰি দিলে কেতিয়াবা হয়নে কেতিয়াবা বহুত এইটো এনেই সেই তলৰটো हेलो तो आपने बोला इस एक बार
কোইনসিডেন্স হৈ গৈছে লাগি গৈছে কিন্তু নহয় কিবা এটা আছে ৰাইট তো আজি আমি এইটোৱে চাম আপোনালোকৰ মাজত কিমান প্ৰেম আছে ঠিক আছে কিমান আছে তো আমি ইমান বেছিকে এইটো এক্সপেৰিমেণ্ট হয় হ'ব পাৰে নহ'ব পাৰে ঠিক আছে তো এনেকুৱা নহয় যে হ'বই তো আমি ট্ৰাই কৰিম তেনেকুৱা মোৰ যদি হৈ যায় চব যদি মিলি যায় তাহলে ভাল হ'ব ৰাইট তো আপুনি এতিয়া ইজনে সিজনৰ চব না খবৰ নহয় মৰমত Okay. So that's what Salam. Okay. So if you have a science seriously going, yes sir. Anali boilu, it is serious going. এতিয়া এইটো আপোনালোক দুইজনৰ ভিতৰত যিকোনো এজনেহে গম পাব কি হৈছে বা কি হ'ল পিছতে গম পাব যে কি হৈ গ'ল এইটো গম পাব কিন্তু হৈ যোৱা এজনেহে গম পাব কি হৈছে আপুনি পাব লাগিব হয় না আপুনি পাব কিন্তু আপুনি গম নাপায় কাৰণ আপুনি চকু মুদি দিব ঠিক আছে গম পাইছে মই আপোনাক চকু মুদিবলৈ ক'ম আপুনি চকু মুদি দিব মই যেতিয়ালৈকে নকওঁ যে আপুনি চকু মেলক বুলি মই যেতিয়ালৈকে নকওঁ চকু মেলক বুলি আপুনি নিমিলিব লাগিলে বানপানী আহি যাওক ভূমিকম্প আহি যাওক আপুনি চকু মেলাই দিব ঠিক আছে তেতিয়া নদীটো পাব মই কৈছোঁ পাব লাগিব আমি চাওঁ দিয়ে মই শান্তি দিছোঁ মাজত আহি গৈছোঁ অ'কে তো এতিয়া আপুনি জাষ্ট ৰিলেক্স হৈ লওক একদম মানুহখন ঠিক কৰি লওক ৰিলেক্স হৈ লওক কিবা কৰি মেলি যাওক চুইছিলোঁ নেকি ন ক'ত চুইছিলোঁ বাৰু জাষ্ট মনত পেলাকচোন একচুৱেলি মই আপোনাক টাচ কৰা নাই মই টাচ এওঁক এইধৰণে কৰিছোঁ আৰু ফিল আপুনি কৰিছে মই টাচ কৰিছোঁ নেকি আৰু নাই কৰা মই আপোনাৰ পৰা দূৰত আছোঁ মই এওঁক টাচ কৰিছোঁ ফিল আপুনি কৰিছে জাষ্ট আপুনি এনেকৈ এটা ফিল কৰিছে এইদৰে এওঁক টাচ কৰিছোঁ আপোনালোকৰ মাজত যোনটো প্ৰেম যোনটো আপোনালোকৰ মাজত কানেকশ্যন বহুত আপোনালোকৰ কানেকশ্যনটো বহুত হাই হয় বহুত ভাল হয় তাক আকৌ আপোনালোক ভালদৰে আকৌ মুখত থাকক ধন্যবাদ থেংক ইউ ছ' মাছ আপুনি জব কৰে থেংক ইউ Circle. Circle. Sure? Yes. Sure. Circle. Koisa. Circle koisa na? Kina tu circle hoy. Etu tu square hoy. Size kya hoy? Side kon ase. Circle tu goal hai thake. Circle hai. Etu tu side kon ase. Jana paise? Square hoy hane? Circle hoy. Circle. Circle. Actually মই আপোনাক কৈছোঁ ন আপোনালোকক মই কিবা দেখুৱাম আৰু আপোনালোকে সেইটোৱে দেখিব বৰ্তমান আপোনালোকে এইটো কি দেখি আছে স্কুৱেৰ চাৰ্কেল আগে চাৰ্কেল দেখি আছে কিন্তু এইটো চাৰ্কেল নহয় এইটো কি হয় স্কুৱেৰ বিশ্বাস না কৰা হয়নে চকু নিজৰ চকুৰ ওপৰতে বিশ্বাস কৰিব মোক
কিয় বিশ্বাস কৰিব হয়নে এইটো কিন্তু আপোনাৰ চাৰ্কেল নহয় স্কোৱাৰ হয় সঁচাই কৈ আছোঁ এটা কাম কৰক আপোনাৰ আকৌ এবাৰ দীঘলকৈ এটা উঠাব সকলোৱে আৰু লাহে এৰি দিয়ক লৈছে মই প্ৰত্যেকটো মই ফিল্ডৰে কাম কৰিম প্ৰত্যেকটো কাউণ্টত আপোনালোকক যোনটো ষ্টেজত আছে সেই ষ্টেজটোৰ পৰা বাহিৰত আহিব মই কৈছোঁ স্কোৱাৰ কিন্তু আপোনালোকে দেখি আছে চাৰ্কেল ৰাইট তুমি ভালদৰে চাব মই প্ৰত্যেকটো কাউণ্টত আপোনালোক এটা ষ্টেপ বাহিৰ হ'ব 1 ক'লে এবাৰ বাহিৰ হ'ব 2 হ'লে এবাৰ 3 ক'লে এবাৰ নিজে হৈ যাব মাইণ্ডত আপোনালোকে গম নাপাব যেতিয়া 3 কম সকলো চেঞ্জ হৈ যাব ভালদৰে মন কৰিব 1 2 3 কি হয় এতিয়া স্কোৱাৰ মই তোমালোকে স্কোৱাৰ লৈ আছিলোঁ দেখা নাছিলে মই সেইটোৱে কৈছোঁ আপোনাক মই যি দেখা বিচাৰিছিলোঁ আপোনালোকে সেইটোৱে দেখি আছিলে কিন্তু মই অথনিৰ পৰা স্কোৱাৰে লৈ আহিছিলোঁ তোমালোকে চাৰ্কেল দেখি আছিলে হয়নে সেইটোৱে সদায় চকুৰে দেখা বস্তু সদায় সত্য নহ'বও পাৰে থেংক ইউ ছ' মাছ তোমাৰ নামটো ৰামানুজ নাথ বঢ়িয়া এতিয়া কি কৰি আছা তুমি ক'ত কৰি আছা স্কুল লিচুবাৰী অ'কে ওচৰতে ন ঘৰ ইয়াতে ঘৰ ইয়াতে আগতে মেজিক চাইছানে চাইছা আহিছানে ষ্টেজত এনেকৈ নাই আজি প্ৰথমৰপৰা আহিছা ন তো আজি তুমি মোক হেল্প কৰিব লাগিব কৰিবানে কৰিব লাগিব কৰিম বুলি কৈছা সঁচাই কৰিব লাগিব অ'কে ঠিক আছে তো এতিয়া মোৰ ওচৰত ভাইটি এটা আছে আৰু ৰামানুজ তেওঁ মোক কৈছে হেল্প কৰিম বুলি চেঞ্জ নহ'বা ঠিক আছে অ'কে আলুটো খাই যদি তোমাৰ আঙুলিটো মধ্যে কি হ'ব কি হ'ব পাতি পালে নহয় নে আঙুলিটো কেলে কাটা হয় নাই বাৰু নকওঁ এই কথা ইয়মৰ যাদুৰ পৰিৱেশনৰ পাছতেই আমাৰ আজি কাতি বিহুৰ এখনজাৰ আন এক মুখ্য আকৰ্ষণ সুপন্দি কৌতুক সৃষ্টিৰ দ্বাৰা আপোনালোকৰ কৌতুক পৰিৱেশন ছোৱালীবিলাকে যে গালত ধৰে ধুনীয়া ধুনীয়া লোচন ল'ৰাবিলাকে আকৌ নিজকে ভাবে মই ঋতিক ৰোশন আচলতে এনেকৈ ফাংচন চাবলৈ আহোঁতে মানুহবিলাকে চবেই নিজে নিজে কিবা এটা কথা ভাবি থাকে কিছুমানে ঘৰত বাঢ়ি থোৱা ভাত থালিৰ কথা ভাবি থাকে কিছুমানে বিচনাখনৰ কথা ভাবি থাকে ছোৱালীবিলাকে বাৰু কি ভাবি থাকে জানেনে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম আজি যালৈকে মন যায় মই তালৈকে যাম এইবোলে চোৱা এইটো অন কৰি
এইটোকে চলাব ক'বই নোৱাৰে পঢ়া শুনা বাদ দে ফেচবুক আৰু হোৱাটছআপত মন দে চাদৰ মেখেলা বাদ দে দেহা প্ৰদৰ্শনত মন দে কি শিকাইছে পাৰিলে চুলিবোৰ পকতে কাট তেতিয়াহে লাগিব তোক ষ্টেণ্ডাৰ্ড মটৰ চাইকেলৰ পাছত উঠ পাৰ মানে কাটলো মানে আজিকালি এই ফেচবুক হোৱাটছআপৰ যুগটো সেইকাৰণে কৈ দিছোঁ আৰু নহয় মানে আজিকালি ফেচবুক হোৱাটছআপ চবেই কৰেতো হয়নে নকৰে বাৰু কওকচোন নহয় হয়নে নকৰে ল'ৰাই কৰে ছোৱালীয়ে কৰে বুঢ়াই কৰে বুঢ়ীয়ে কৰে সকলোৱে কৰে কোনে বেছিকৈ কৰে বাৰু কওকচোন কোনে বোৱাৰীসকলে আকৌ বোৱাৰীসকলে একদম ফেচবুক 10টামান বজাত যেতিয়া গিৰিয়েকজন কামলৈ ওলাই গ'ল নহয় এই ডাঙৰ মোবাইল লৈ ফেচবুক হোৱাটছআপ কৰিবলৈ লাগি যায় আৰু ধুনীয়া ল'ৰা এটা দেখিলে কমেণ্ট দি দিয়ে নহয় তাকে দেখি ইফালৰ পৰা এনচাৰ আহি যায় মানে তোমাৰ হোৱাটছআপ নম্বৰটো দিয়া না হোৱাটছআপ নম্বৰটো দি দিয়ে হোৱাটছআপ নম্বৰ দিয়াৰ লগে লগে হোৱাটছআপ হৈ যোৱাৰ লগে হিয়া নিয়া হৈ যায় হিয়া নিয়া হৈ যোৱাৰ লগে লগে হিয়া গছত উঠিল মিয়া হিয়া নিয়া গছত উঠিল মিয়া টিকাত লিখা আছে মেনে প্যাৰ কিয়া এইটো ক'লো ই এইটোলে হাঁহি ভাল হ'লে বহি থাকিব চিনেমাখনতে ওলাই এইটো মামাকটো যে এইটো হয় কি চবৰে গা আজি একেবাৰে 7খন 8খন হৈ আছে হ'বই আৰু কাটি দিম শুনিছে না মাইকটো গৈছে নাই গৈছে চবৰে গা আজি একেবাৰে 7খন 8খন হৈ আছে মোলৈ আকৌ তেনেকে চাই লাভ মোৰ 5জনী গাৰ্লফ্ৰেণ্ড সঁচাকে দেখিছে মোক চুটি পুটি মই মিছ কল মাৰো ৰাখিলে ভাল লাগে এনেকুৱা ফাংচনবোৰ মাজে মাজে পাতি থাকিব লাগে ভাল লাগে নহয়নে এনেকুৱা ফাংচনবোৰ পাতি থাকিলে আকৌ কেতিয়াবা আকৌ ক'ৰবাত 4 চকু মিলনো হৈ যায় মানে 4 চকু মিলন হয় মানে এক প্ৰকাৰৰ লভেৰিয়াই হয় লভেৰিয়া আজিকালি আকৌ আমাৰ চৰকাৰে লভেৰিয়াৰ লগত এটা বস্তু ফ্ৰী দিছে নহয় কি মেলেৰিয়া আৰু কোনকেইটা উলিয়াই চাইহে থাকে চুটি কাপোৰ পিন্ধা কাবাক দেখিলে কেহে দি দিয়ে আপোনালোকে হাঁহি মুখ মেলি চাই আছে ফাংচন আপোনালোকক আকৌ তলফালৰ পৰা মেলেৰিয়াই কৰি আছে কানেকশ্যন ঘৰত গৈহে গম পাব আপোনালোকৰ উঠি যাব ভাইব্ৰেশ্যন কাইলৈ টিকাটো লৈ ল'ব লাগিব মোৰ মানে কি জানে নাই এনেকে যদি মাইকী মানুহ বেছি দেখো নহয় মোৰ মানে ভয় লাগে মানে মাইকী মানুহৰ ওপৰত মোৰ গৰ্ভত ভয় এটা আজি অলপ দিনৰ পৰা সোমাই কেতিয়াবা জানো নাই যেতিয়াবা মাইকী মানুহৰ গোটবিলাক ওলা আজিকালি কথাই ক'বই নোৱাৰি একদম গোটেই হেঁচা মাৰি ধৰি টঙনীয়া মাৰিয়েই পেলায় বিহুৰ সময়ত যেতিয়া এগালমান মাইকী মানুহ গোট খায় ক'ৰবালে গৈ থাকে গম পালি আৰু সেইটো গোট ক'ৰবাত বিয়া পিঠা বনাবলৈ গৈছে আকৌ যদি এগালমান মাইকী মানুহ গোট খায় মূৰত যদি একেবাৰে খোপাত টগৰ ফুল মাৰি টকা লৈ গৈ থাকে গম পালা সেইটো জেং বিহু মাৰিবলৈ গৈছে আকৌ মতাবিলাকৰ কথা চিন্তা কৰিবলৈ সময়ে নাই মাইকী মানুহবিলাক গোটত সোমোৱাৰ পৰা নতুকা হয়তো যে আৰু মতাবিলাক চিচিয়া পৰি গৈছে আজিকালি বাইদেউসকলে দিনৰ দিনটো গোটৰ মিটিং মাৰি ফুৰে ইফালে মতা মানুহটো ঘৰত খাবলৈ নেপায় শুকাই কিনাই খাবলৈ ক'ত পাব বাইদেউ নেথাকে নহয় ঘৰত
আকৌ যদি দাদাই বাইদেউ নাই কাৰণে যদি কিনাৰৰ হাজৰিকানী ঘৰত কেনেবাকৈ চাহ কোপা খাই সেইটো বিপদ নহয় কি কাইলৈৰ হাজৰিকানী ঘৰতে থাকিব মানে মোটা মানুহটো উঠিলেও কাটিম বহিলেও কাটিম অৱশ্যে তাৰ কথা কবি জানে নাই কি মহিলাসকলে আকৌ আগতে হিচাপটো বৰ ৰখা নাছিলে আজিকালি কিন্তু গোটৰ মহিলাসকলৰ হিচাপ কিন্তু পুৰা পক্কা ঠিক কৈছে কেলে বাৰু কওকচোন আজিকালি বিহুত পিঠা বেচে নহয় পিঠা কোনটো পিঠা কিমান দাম পুৰা হিচাপ জানে সেইটোৱে আজিকালি খালি মহিলাসকল মানে গোটৰ মহিলাসকলৰ ঘৰত মানে বিহু খাবলৈ যাবলৈ বেয়া কি লয় কেলে মানে তোমাৰ বিহুত ধুনীয়াকৈ তোমাৰ চাহখন দিব প্লেটত পিঠা দিব পিঠা ধুনীয়াকৈ দি পেলাই কওঁগে বুলি লাহেকৈ কৈ পেলাই প্ৰডাক্টকে চাই কোনটো পিঠা খালে নাৰিকলৰ খালে 8 টকা ঘিলা পিঠা খালে 10 টকা গোটেই প্লেটখন খালেতো আহি পেলাই ক'ব চাহ খালে এনেকুৱা অৱস্থাত মানে বৰ বেয়া লাগে মোৰো কিন্তু বিয়াত ভয় লাগে দেই মাইকী মানুহ দেখিলে মানে মোৰো বৰ ভয় লাগে কেলে মানে মাইকী মানুহৰ ওপৰত যিহে আজিকালি ধাৰা উলিয়াই দিছে নহয় ধাৰা এতিয়া ওলাবলৈ আছে নি ধাৰা ওলাল হনুমান ওলাল হয় কেতিয়াবাই ওলালে এইটো গৰুৱে লাগে ধাৰা ওলাবলৈ এইটোৱে আছে সেইটো ধাৰা কথা কোৱা নাই নহয় আৰু কি ধাৰা মানে মাইকী মানুহৰ ওপৰত যিহে আইন উলিয়াই দিলে নহয় পাৱাৰ দিছে মানে মাইকী মানুহক কিবা এটা ক'বই নোৱাৰি কিবা এটা ক'লেই মানে চিধাই থানালৈ লৈ যায় নহয় পাৱাৰ এটা দি দিছে সেইকাৰণেতো আজিকালি ল'ৰাবিলাকে বিয়া নপতা হ'ল ল'ৰাবিলাকে বিয়া নাপাতে নাপাতে কিহে পাতে ছোৱালীবিলাকে ল'ৰাবিলাকক বিয়া পাতে আকৌ ল'ৰাবিলাকে আকৌ মানে বিয়াৰ আগতে শেখৰ ৰজনীগন্ধা এইবিলাক খাই বিন্দাছ একদম চুপাৰমেনটো হৈ ঘূৰি ফুৰে নহয় চুপাৰমেনটো হৈ ঘূৰি ফুৰে বিয়াৰ পিছতে তেওঁলোক ঘূৰি ফুৰে মাইকী মানুহে যিটোকে কয় তাকে শুনে কাম হিয়াৰ Go there. Sit down. মাইকী মানুহে যিটোকে কয় তাকে শুনে বিয়াৰ এবছৰ 1.5 বছৰমানৰ পিছত যেতিয়া কেঁচুৱা পোৱালি এটা হৈ যায় নহয় কেঁচুৱাটো হোৱাৰ লগে লগে তেওঁ হৈ পৰে ল'ৰা ছোৱালীৰ কাপোৰ টুকুচ টুকুচ মাইকী মানুহৰ কাপোৰ টুকুচ টুকুচ ৱাশ্বিং মেচিনেই হৈ পৰে আৰু সেইকাৰণে মই বহুত ভাবিলোঁ মই ভাবি পালোগে যে মই অহা জন্মত দেৱী ৰখিবা হিৰো সেয়া দেখিছে নাই হিৰো নহয় কুকুৰ তইতো কুকুৰেই গৰু হম বুলি ভাবিছিলো কিন্তু গৰু আজিকালি একেবাৰে কেলেমাৰি আজিকালি গৰু বিহু নপতা হ'ল নহয় আজিকালি কুকুৰৰ কি খুৱাই গধূলিয়ে মাছে মঙহে খাবলৈ পাম চেম্পুৱে গা ধুবলৈ পাম লিভাৰ খাই খাবলৈ পাম লিভাৰ খাই মই কুকুৰ লিভাৰ ফ্ৰাই খাবলৈ পাম আবেলি মালিকনী জীয়েকক কোঠাত উঠি ফুৰিবলৈ পাম মালিকনীৰ লগত একেলগে শুবলৈ পাম কেনেকে শুম বাৰু মোৰ এইটো কথা ভাবিলে লাগে খুন্দা মাৰি কথাকে বিদ্যা কামৰ নামত একো নাই নহয় একো নাই দীঘল গাড়ীখনৰ পিছপিনে মূৰটো উলিয়াই জিভাখন উলিয়াই লেলেটিয়াই আজি কাতি বিহু কাৰণে আপোনালোকৰ ওচৰত ভগৱানৰ ওচৰত আপোনালোকৰ হৈ প্ৰাৰ্থনা জনাইছোঁ তহঁতি মাজত এখন পটপটাই নাথাকিবি মনে মনে থাকে হেমা মালিনী হেমা মালিনী শ্ৰী দেৱীৰ কি হ'ল গামোচা পিন্ধাই বোলে
সঞ্জয় পোনপ্ৰথমে শ্ৰদ্ধাৰ ৰিজু মোবাইলৰ মুখনি ফুলা মঞ্চে সম্বৰ্ধনা যাব অকণমান ৰাইজৰ পৰা নাচিবলৈ ভাল লাগিব ইয়াৰ পাছতেই প্ৰশান্ত এখন ফুলা মঞ্চৰ সম্বৰ্ধনা জনাবলৈ উদ্যোগিত হৈ আমাৰ কাষত উপস্থিত হ'বহি এজন সমুদ্ৰ দত্ত আমি তেখেতক আগবাঢ়ি যাব মন জনাইছোঁ প্ৰশান্ত দা ইয়াৰ পাছতে সকলোৱে মনৰ যোৰবতীয়া ৰাইজৰ সকলোৰে চিনাকি সপনদ্বীপ এটা সপনদ্বী ভিচিটি চাইছিলোঁ সপনদ্বীৰ মূল অভিনয় কৰে এয়া শ্ৰদ্ধাৰ সকলো মৰমৰ ককাইদেউ নামটো কৈ দিয়কচোন নিজৰ নামটো আজি প্ৰথমবাৰ নিজৰ বিজ্ঞাপন চাওঁ তুমি নাজানা নেকি জানো নকয় ৰঞ্জন ককাইদেউ ৰঞ্জন বাৰু এষাৰ ধুনীয়া নাচিব তেখেতৰ ঘৰত ফুলা মঞ্চে সম্বৰ্ধনা জনাব পবিত্ৰ চিনি পায়ে এনেই কৈ আছে ভাল লগা সময়বোৰৰ মাজতে ভাল লগা এটি খবৰ জনাব বিচাৰিছোঁ শ্ৰদ্ধা প্ৰশান্ত ককাইদেউ খুব ধুনীয়াকৈ চিৰিয়েল কৰি আছে চিৰিয়েলখন নামটো কৈ দিয়কচোন এতিয়া মোৰ এখন বাজি আছে ৰেঙনিত আকৌ চিনি চম্পা বুলি আকৌ চিনি চম্পাত আমাৰ প্ৰশান্ত কথা সকলোকে আদি বুলি আশা ৰাখিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ চেপন যোৱাৰ প্ৰতি আছে অনুষ্ঠান আগুৱাই নিবলৈ নোযোৱা ওই হেমা মালিনী শ্ৰী তোক মাতিবলৈ মানা কৰিছোঁ নে পাতৰকে লগাই দিম ওই হেম ওই হেমা মালিনী শ্ৰী দেৱী ৰতিয়নী সতী ধৰ্মেন্দ্ৰ জিতেন্দ্ৰ আৰু মিথুন চক্ৰৱৰ্তী Aamir Khan, Shahrukh Khan, আৰু Salman Khan Kareena Kapoor Deepika Padukone Nirvana Goswami kita uli Taufik Rahman লগতে গৌৰী এইবোৰ মাজত কি অসমীয়া নাম উলিয়াব ডিষ্টাৰ্ব কৰি Oiras Kapuri si Kapuro Nira Kapuro Nira Kapuro Ras Kapuri si Kapuro Nira Kapuro Oras Kapuri si Kapuro Nira Kapuro Elas Kapuri si Kapuro Nira Kapuro kita kapur bukan kapur itu mana kita kapur bukan kapur dia boleh jangan milih-milih kamunya namanya itu jangan দৰ্শক মণ্ডলী আমি অনুষ্ঠান সামৰিব হৈছে এটা বিহু কেছেট লৈ এইটো বহুত পুৰণা আমি বিহুৰ সময়ত বজাওঁ সেইটো এতিয়া অকণমান অফ চিজন আজি তেওঁলোকে চাওঁচোন বজাই চাওঁ যদি ভালকৈ বাজে বাজিব আপোনালোকে কল কৰিব পৰ্বতৰ দেশ দেখিয়া বিহিৰি পতিয়া ছোৱালীয়ে ধান পিন্ধে তাকে দেখি ল'ৰাবোৰে হাতত মোবাইল লৈ সিহঁতৰ পিছে পিছে ঘূৰে মোৰ চেনি মাই সিহঁতৰ পিছে পিছে ঘূৰে চুলি কৰি গ'লে টপা মোৰ জিলিকে গাত পৰি গ'লে আলু
মোৰ চেনী মাই ঘৰ নাভাঙিবনে বাৰু ছোৱালী চাব যাবা কাউৰী পুৱাতে ল'ৰা চাব যাবা ৰাতি ঐ ৰাতি কেঁচা বুট চোবাই চোবাই ধামাত বহি থাকে আৰু খেলি থাকে ৰামি মোৰ চেনী মাই আৰু খেলি থাকে ৰামি ৰামিকো আদিৰে নিচাও বেছি হ'লে ৰাতিকো পৰি থাকে খালত ঐ খালত ঐ তাতে গৈ আমাৰ মেলেৰিয়া মহবোৰে মৰমেৰে চুমা দিয়ে গালত মোৰ চেনী মাই মৰমেৰে চুমা দিয়ে গালত পৰ্বতৰ দেশ দেখিয়া লিহিলি পতিয়া ছোৱালীয়ে জীন্স পেণ্ট পিন্ধে তাকে দেখিলো পিছে পিছে ঘূৰে মোৰ চেনী মাই সিহঁতৰ পিছে পিছে ঘূৰে ছোৱালী চাব যাবা কেঁচা বুট চোবাই চোবাই কাবা বহি থাকে আৰু খেলি থাকে আমি আপোনালোকৰ আগত ধেমালি কৰিলো কিবা যদি ভুলভ্ৰান্তি আছে ক্ষমা কৰিব সদৌ শেষত এই চেকনি ধৰা ৰংগমঞ্চৰ সমূহ সদস্য কৰ্মকৰ্তা তথা উপস্থিত ৰাইজলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো ইমানতে আমি বিদায় কৰিছো ধন্যবাদ মই সকলো যদি অসমীয়া গীতৰ মাজত লিখি যাব বিচাৰিছো নীতিগত শব্দ অকণমান থিয় হৈ যদি সকলোকে ভাল লাগিব অকণমান থিয় হ'ব সামৰণি পৰিল চেকনিধৰা যুৱ মঞ্চৰ দ্বাৰা আয়োজিত কাতি বিহুৰ এসন্ধ্যাৰ